হেল্ল' হাই, কি খবৰ? সকলো ভালেই। নমস্কাৰ, মই ৰাজীৱ। মোৰ এটা অন্য ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মোৰ জীৱনত কি হৈ গ'ল তাকে ক'ম। ময়ো সৰুৰ পৰা বহুত কষ্ট কৰিছিলোঁ আৰু বহুত কষ্টৰ মূৰত আজি মোৰ সপোনটো পূৰণ কৰিলোঁ। আৰু তোমালোকেও কষ্ট কৰা, কেতিয়াও কাম বনত সৰু ডাঙৰ বুলি নাভাবিবা। ময়ো সদায় প্ৰায় দিন হাজিৰা কৰি ইমানটো পাইছোঁহি। মোৰ ঘৰৰ অৱস্থাটো বহুত বেয়া আছিলে আৰু দেউতাই আমাক বহুত কষ্ট ডাঙৰ দীঘল কৰিছে। সেইকাৰণে বহুত কাম বন কৰিছিলোঁ, কিন্তু লাজ কৰা নাছিলোঁ। বহুতে হাঁহেও হাজিৰা কৰক কিবা কৰক বুলি, সেইকাৰণে একো হেৰি কৰা নাছিলোঁ। কাম কৰি গৈছিলোঁ, মা দেউতাৰ আশীৰ্বাদ আছিলে, আজি ইমানকণ পালোঁহি। আৰু তোমালোকে কষ্ট কৰা, তোমালোকৰ সপোন পূৰণ হ'ব। মই ক্লাছ 8 মানৰ পৰা হাজিৰা কৰিছিলোঁ, আজি ইমানকণ পাইছোঁহি মা দেউতাৰ আশীৰ্বাদৰ কাৰণে। আৰু তোমালোকক কৈছোঁ, তোমালোকে কষ্ট কৰি যোৱা, কেতিয়াও লাজ নকৰিবা। তোমালোকৰ সপোনবোৰ পূৰণ কৰিবলৈ চেষ্টা কৰা। আৰু মই শুনামতে যিখিনি আছাম পুলিচৰ ড্ৰাইভাৰেই হওক, ABUBয়ে হওক, কামাণ্ডোৱে হওক, সকলোতো ভাৰ হৈ গ'ল আৰু ৰিজাল্টটো বাকী আছে। ৰিজাল্ট ছেপ্টেম্বৰৰ লাষ্টত নহ'লে অক্টোবৰৰ 1-2 তাৰিখমান দিয়া চান্সটো আছে, কাৰণ অক্টোবৰৰ 10 তাৰিখে এপইণ্টমেণ্ট দিব বুলি কোৱা শুনিছোঁৱেই, আৰু তোমালোকেও শুনিছা চাগে। সেইকাৰণে চিন্তা নকৰিবা, যোনে যোনে পোৱা ভালেই হ'ব। যিবিলাকে নোপোৱা তথাপি মন বেয়া নকৰিবা। তোমালোকে আকৌ অনলাইন হ'ব, ছেপ্টেম্বৰত অনলাইন হোৱাৰ কথা আছে, অনলাইন কৰিবা। তাৰ আগতো ৰিজাল্টটো দিয়াহেঁতেন ভাল আছিলে বাৰু, কাৰণ তেতিয়ালৈকে তোমালোকৰ এটা হেৰি হ'লহেঁতেন, যিটো তোমালোক বাট চাই আছা, নাম আহিব নাহে, তেনেকুৱা আমাৰো হৈছিলে। একো নহয় দিয়া, অকণমান ধৈৰ্য ধৰা। ইমান দিন ধৰি লৈছে যে ইমানকেইদিন ধৈৰ্য ধৰিছা যেতিয়া এই 2 দিননো কেলৈ হেৰি কৰিবা। আৰু বেছিদিন নাহেই, আজিতো আগষ্ট, তাৰপিছত ছেপ্টেম্বৰ, অক্টোবৰ, আৰু মাজত 2টা মাহ আছে। বাকী তোমালোকে যি কাম কৰি আছা তাত কৰি থাকা, কিন্তু অলপ নিজকে ছেফটি কৰি থাকিবা, কাৰণ নিজকে অলপ বচাই কৰিলে ভাল হয়। আৰু বাকী যি অনলাইন হ'ব, এতিয়া আকৌ নতুনকৈ SSC অনলাইন হ'ব পাৰে, বা ৰেলৱে হ'ব বুলি শুনি আছোঁ। সেইকাৰণে বাকীখিনি কোৱা। বাকী যিখিনি মান্দাকাটাত ভাইভাৰ হৈছিলে ড্ৰাইভাৰৰ, সিহঁতৰ পোৱা চান্সটো বহুত আছে বুলি কোৱা শুনিছোঁ মই। তাতে মোৰ লগৰ এজন আছিলে, সেইজনে মোক কৈছিলে, মই সুধিছিলোঁ, সি কৈছিলে বোলে তাত কোৱা শুনিছিলোঁ। বাকী কিমানটো সত্য নাজানো বাৰু দেই। বাকী নোপোৱাখিনিও ট্ৰাই কৰিবা, আৰু কেতিয়াও কষ্ট কৰি নাভাবিবা যেন মই আমুকটো কৰোঁ, বা কেতিয়াও লাজ নকৰিবা কাম বন কৰিবৰ কাৰণে। নিজকে চেষ্টা কৰা। আৰু মানুহে হাঁহিবই, কোনোবাই তোমাক হাঁহিলে তুমি ভাবিবা এই আশীৰ্বাদ বুলি। আমাৰ সমাজখনে এনেকুৱা, ইটোৱে সিটোৰ হঁহাটো। সেইকাৰণে একো নকৰিবা, নিজৰ ওপৰত বিশ্বাস ৰাখা, নিজে আগবাঢ়ি যোৱা। তোমালোকৰ সপোন এনেও পূৰণ হ'বই। সেইকাৰণে দেখিছা, আমি এতিয়া ইমানখিনি কষ্ট মূৰত আহি ইয়াত পাইছোঁহি, আৰু তোমালোকেও দেখিছোঁ বহুত কষ্ট কৰি আছা। আজিকালি বহুত হাই কাটঅফো যায়, চেষ্টা কৰি থাকা। বহুতে কয়, আমি কয় আৰু কি কৰোঁ কি নকৰোঁ সোধে, আৰু আমি কওঁ, তাহাঁতকো কিছুমানক কওঁ যে এনেকৈ কৰ, তহঁতি এনেকৈ হেৰি কৰ। নিজৰ চেষ্টাটো, নিজৰ কষ্টটো কেতিয়াও নেৰিবা। আৰু অকল ৰানিং কৰিলেই নহয়, তোমাৰ আজিকালি পঢ়াটো বহুত ইম্পৰ্টেণ্ট হৈ পৰিছে। ফৌজত আহিলেও পঢ়িব লাগিব, নাভাবিবা যে ফৌজত আহিলেও পঢ়িব নালাগে বুলি। সেইটো পঢ়িব লাগিব। যেতিয়া তোমালোকে পাবা তেতিয়া গম পাবা পঢ়িব লাগে নালাগে। সকলোৱে ভালে থাকিবা, আৰু আশীৰ্বাদ কৰিছোঁ। আৰু মোকো আশীৰ্বাদ কৰিবা, মই যাতে আগবাঢ়ি যাবৰ কাৰণে। আৰু তোমালোকেও আশীৰ্বাদ কৰিছোঁ, যাতে তোমালোকৰ সপোনবোৰ পূৰণ হওক। আৰু যিমান পাৰা মা দেউতাৰ কাৰণে কষ্ট কৰিবা, চাবা এদিন তোমালোকৰ সপোন পূৰণ হ'বই। আমাকো চাকৰি জীৱন আমাক সেয়াই শিকাইছে, যিমানজনে শিকাইছে। আৰু চেষ্টা কৰা সকলোৱে নিজৰ সপোন। মই আশা কৰোঁ তোমালোকৰ সকলো যাতে সপোন পূৰণ হওক বুলি। আমি ইয়াত ডিউটি মাৰিছোঁ, দেখাইছোঁ ৰ'ব। এতিয়া পাহাৰ, চাৰিওফালে পাহাৰ। আমাৰ বোলো লগৰকেইটা দেখাব, এই লগৰকেইটাই ভাত খাব আহিছে। চাৰিওফালে পাহাৰ, এয়া মোৰ ভাত খাইছে দেই। আমাৰ এতিয়া ভাত খাব আহিছে। ৰাহুল, এই তামুলী